নমস্কাৰ নমৰতাপুৰা ইউটিউব চেনেলটোলৈ মই নমৰতাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পবিত্ৰ শাওন মাহৰ তৃতীয়টো সোমবাৰ আৰু আজি আমি গৈ আছোঁ তিনিচুকীয়াৰ বৰডুবিত থকা টিলিঙা মন্দিৰলৈ আৰু ভাবিলোঁ আপোনালোককো মন্দিৰ ভাগ দেখাওঁ। তেন্তে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱাৰ পৰা বৰষুণ হৈ আছে, সেইটো কাৰণে গৰম হোৱা নাই। আজি বতৰটো ঠাণ্ডাই হৈ আছে, ভালেই লাগিছে গৈ পেলাই। এইফালে আমি পালোঁ মাজতে বলবম। বহুত বেছি ভিৰ হৈছিলে, বলবমৰ কাৰণেই আচলতে ভিৰ হৈছিলে। এতিয়া এফালে এখন টিলিঙা মন্দিৰৰ ওচৰতে সেই দোকান আছে, তাৰে এখনত সোমালোঁ আৰু তাৰ পৰাই যিবিলাক বস্তু লাগে চাকি ধূপ গোটেইবিলাক লৈ লৈছোঁ আমি এতিয়া। এইখন হৈছে থালিখন, দেখিছে ইমান ধুনীয়া লাগিছে। আৰু এইফালে আমি গৈ আছোঁ মন্দিৰলৈ, সেইডোখৰতে আছে আৰু চাইডে চাইডে চাওকচোন গোটেই অৰেঞ্জ কালাৰ হৈ আছে বলবমৰ কাৰণে, আৰু লগতে দোকানবিলাকতো এইবোৰ। লগতে ময়ো নিজে আজি অৰেঞ্জো পিন্ধি গৈছোঁ। এয়াই হৈছে টিলিঙা মন্দিৰ। এইফালে দেখিছে ভক্তৰ ইমান ভিৰ, লগতে বৰষুণো দি আছে, সেইবিলাক চব নেওচি আৰু টিলিঙা মন্দিৰত সকলো আহিছে। আৰু এইফালে এটা পেণ্ডেল টাইপৰ বনাই দিছে, আগতে নাছিলে, কিবা বলবমৰ কাৰণে বনাই দিছে নেকি। এইবিলাক মানুহবোৰ ৰৈ আছে। সেইফালে এটা ডমটো দেখিছে যে, সেইটো টিলিঙা হয়, পুৰণা টিলিঙা মোৰ তাতেই দম খুৱাই থৈ দিছে, যোনবিলাক মানে আগৰ এৰিলে। আৰু এইখন হৈছে গেট হয়, এইফালেদি সোমাই আহিব পাৰি। আৰু এয়া হৈছে এইফালে চাকি জ্বলাব পাৰি, ইয়াতে আমি চাকি জ্বলালোঁ। দুইটা চাইডে পাৰি, এফালে এইটো চাইডে আছে আৰু আন এটা চাইডেও আছে, এইটো এটা চাইড, ইয়াতো চাকি জ্বলাব পাৰি। আমি প্ৰথমে ইয়াত চাকি তাকি জ্বলাই লৈছোঁ। টিলিঙা মন্দিৰলৈ যিহেতু আহিছোঁ, সেইটো কাৰণে টিলিঙা এটাও মই বান্ধি ল'লোঁ। আৰু ইয়াত বিশ্বাস কৰে যে আপোনালোকে যদি টিলিঙা যদি ইয়াত বান্ধে, আপোনালোকৰ কিছুমান মনোকামনা পূৰ্ণ হয়। এইফালে প্ৰকাশে এয়া নাৰিকলটো ভাঙি ল'লে। নামটোৱে যিহেতু টিলিঙা মন্দিৰ, সেইটো কাৰণে আপোনালোকে এনি টাইম ইয়াত অকল টিলিঙা বাজি থকাই শুনিব। আৰু ইয়াৰ ৰঙা সূতাডাল বোলে খুটাটোত বোলে 3 পাক এনেকৈ ঘূৰিলে হেনো কিবা মনৰ আশা পূৰ্ণ হয় বুলিও কয়। আৰু ইয়াত 3 পাক ঘূৰিব লাগে আৰু বাকীটো ঘৰলৈ লৈ আহিব পাৰি, নহ'লে হাততো পিন্ধিব পাৰে। এয়া মন্দিৰৰ পূজাৰী, ইয়াতে পূজা চূজা কৰি ল'লোঁ আমি। টিলিঙা মন্দিৰৰ এই গছজোপা বহুত বেছি পুৰণা, সৰুৰ পৰা দেখি আহিছোঁ। ইয়াতে এটা শিৱলিংগ আছে, সেইটো বোলে নিজেই ওলাই গৈছে বুলি কৈছে মাটিৰ পৰা। আৰু এই গছজোপাতে আগতে টিলিঙা বন্ধা হৈছিলে, কিন্তু এই গছজোপা এতিয়া অলপ বুঢ়া হৈছে, সেইটো কাৰণে গছজোপা টিলিঙা বান্ধিবলৈ নিদি ছাইডত এনেকৈ টিলিঙা বান্ধিবলৈ দিয়ে। পৰিৱেশটো বহুত বেছি ভাল লাগিছে আজি, একদম ঠাণ্ডা পৰিৱেশো হৈ আছে, লগতে শাওন মাহ বলবমো আহিছে, ইমান ভাল লাগিছে আজি। পাৰিলে আপোনালোকেও টিলিঙা মন্দিৰলৈ এবাৰ আহিবলৈ নিশ্চয় চেষ্টা কৰিব, বহুত ভাল পাব আহি আপোনালোকে। এই ঠাইডোখৰত আগতে এখন চাহ বাগান আছিলে, তাতে কৰ্মচাৰী এজনে কাম কৰি থাকোঁতে প্ৰথমে তেওঁ এটা শিৱলিংগ দেখিলে, তাৰ পাছতে এই ঠাইডোখৰত এনেদৰে মন্দিৰ স্থাপন কৰিলে। আৰু বিশ্বত যিমানবিলাক মন্দিৰ আছে, সেই মন্দিৰবিলাকতকৈ চবতছে বেছি টিলিঙা থকা মন্দিৰটোৱে হৈছে এই টিলিঙা মন্দিৰ। ইয়াতে যোনটো শিৱলিংগ আছে, তাত পানী দিবলৈও দিয়া হয়, তাত আমি পানীও দিছিলোঁ। টিলিঙা মন্দিৰটো সেয়াই টিলিঙাৰ কাৰণে বিখ্যাত। ইয়াত টিলিঙা যদি বান্ধে আপোনালোকে, সেয়া বিশ্বাস কৰে যে একেটা উশাহতে যদি আপুনি টিলিঙাটো বান্ধে ভক্তিভাৱেৰে, আপোনাৰ আশা সঁচাকৈ সম্পূৰ্ণ হয় বোলে। আৰু মোৰো হৈ পাইছে, ময়ো আগতে বান্ধিছিলোঁ, এইবাৰো বান্ধিছোঁ কিবা এটা আশা কৰিয়ে। চাওঁচোন সফল হওঁ নে নহওঁ, সেইমতে কষ্টও কৰিব লাগিব, সেইটো এটা কথা। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। সকলোকে পুনৰবাৰ শাওন মাহৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।